সেইটোতো খুলি দিলে ভাল, তেওঁতো তেতিয়া জিকিয়ে যাব দেখোন মই পলাই দিলে। গতিকে মই এইটো কথা মুখ চুপতি নামাৰোঁ। মই তেওঁক এটা কথাই কৈছোঁ, মোৰ শুভেচ্ছা আছে। বিজুলী মোতকৈ বয়সতো সৰু, গতিকে বিজুলী কলিতালৈ মোৰ শুভেচ্ছা আছে, ঈশ্বৰে ভাল কৰক। তেওঁ পলিটিকেল নহয়, পলিটিকেল হ'লে এগৰাকী সাংসদ 20 লাখ মানুহক প্ৰতিনিধিত্ব কৰিব। কিমান ষ্টেবল হ'ব লাগিব, কিমান মইশ্চাৰ থাকিব লাগিব। মই আজিলৈকে কোনোবা পলিটিচিয়ানক ব্যক্তিগতভাৱে আজিলৈকে এটেক কৰা শুনিছে নেকি আপোনালোকে? শুনাই দেখাই দিয়কচোন। মই 20 লাখ মানুহক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে ভোটৰ যুদ্ধত নামিছোঁ। বিভিন্ন মানুহৰ বিভিন্ন খং ৰাগ থাকিব। তাৰপিছত যদি ৰাইজে খং কৰোঁতে ময়ো খঙাল হৈ যাওঁ, এইখন দেখোন কাজিয়া হ'ব, যিটো এতিয়া বিজেপিত হিন্দু মুছলমানৰ কাজিয়া হৈ আছে। গতিকে মই সেইটো ঊৰ্ধত, মই সেইকাৰণে বিজুলী কলিতা মেধিয়ে কালিয়ে হাৰিলে। তেওঁ মোক যিটো ব্যক্তিগত কটাক্ষ কৰিলে, যোৱাকালিয়ে পৰাজয় বৰণ কৰি ল'লে, সন্তুলন হেৰাই পেলাইছে। মই এতিয়াও কৈছোঁ বিজুলী ভাল হওক, বিজুলীক একেলগে আমি কাম কৰিছিলোঁ, বয়সত সৰু, বেষ্ট উইচেছ দিছোঁ, মই একো নকওঁ। তেওঁ খালি যে টলাৰেঞ্চটো থাকিলে তেওঁ সংসদ হ'লে ভাল হ'ব। টলাৰেঞ্চ সংসদ হোৱাৰ আগতেই, ভোটৰ আগতেই টলাৰেঞ্চটো হেৰাই পেলাইছে।